পুনৰ ৰাজ্যত সংঘটিত হৈছে বাল্য বিবাহৰ ঘটনা। ঢিঙৰ মইৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাল্য বিবাহত জড়িত বুলবুল ইছলামক। উল্লেখযোগ্য যে মইৰাবাৰীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত এদল আৰক্ষীয়ে অভিযান চলাই ঢিং থানাৰ অন্তৰ্গত কান্ধুলিমাৰী গাঁৱৰ আব্দুল জলিলৰ পুত্ৰ তথা ধৰ্ষণকাৰী বুলবুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ লগতে এগৰাকী নাবালিকাক উদ্ধাৰ কৰে। ধৰ্ষণকাৰী বুলবুল ইছলামে কেইবাদিনৰ পূৰ্বে মইৰাবাৰী অঞ্চলৰ এখন গাঁৱৰ পৰা এগৰাকী নাবালিকাক ফুচলাই বিয়াৰ প্ৰলোভনেৰে অপহৰণ কৰি লৈ যায়। ইফালে নাবালিকাগৰাকীৰ পিতৃয়ে মইৰাবাৰী থানাত এই সন্দৰ্ভত ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসক অৱগত কৰাত অচিগৰাকীয়ে লগে লগে কান্ধুলিমাৰী গাঁৱৰ পৰা দুয়োগৰাকীক মইৰাবাৰী থানালৈ উদ্ধাৰ কৰি লৈ আনে। নিশা দুয়োগৰাকীক স্বাস্থ্য পৰীক্ষা কৰোৱাই নাবালিকাগৰাকীৰ অভিভাৱকক সমজাই দিয়াৰ লগতে বুলবুল হুছেইনক গ্ৰেপ্তাৰ কৰে। কিমান 17 বছৰ পলাই আহিছা কাৰ লগত নামটো কি আছিলে? বুলবুল ইছলাম। ঘৰ ক'ত বুলবুলৰ? কান্দলমাৰী। পলাই আহিছে। তোমাৰ 17 বছৰৰ ওপৰত হোৱা নাই ন? মইৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।